অসমৰ এডুকেশ্যন মিনিষ্টাৰ এটা মক্কেল এডুকেশ্যন মিনিষ্টাৰ ভাল ঘৰ মুখত দেৰগড় বিজেপি নেতাৰ মুখত ৰাজ্যৰ শিক্ষামন্ত্ৰীক কৰা চূড়ান্ত অসভ্যালি ষ্টেডিয়ামটো কথা আলবল বকিলে এটা কথা ক'ব ন এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাব পৰা নাই ননচেন্স এই অশালীন মন্তব্য দেৰগড় সমষ্টিৰ বিজেপি টিকট প্ৰত্যাশী নেতা এজন আকাশ ফুকনৰ মই ৰনোজ পেগুৰ নেতা নহয় মোৰ নেতা ৰনোজ পেগু নহয় মোৰ নেতা হিমন্ত বিশ্ব শুনিলা গোবিন্দ ফুফুৰাই লৈ যাম চিএমৰ ঘৰত তই মোক চিনি পোৱা নাই মোৰ চিএমৰ ঘৰুৱা নিচিনা তই মোক কিবা পইচা 10,000 20,000 বিশ্বকান্ত টকা লেভেল হৈ গৈছে হা মুখত যি আহিছে তাকেই কৈছে শিক্ষামন্ত্ৰীগৰাকীক মিচিঙৰ নামত জনগোষ্ঠীটোৰ নামত দালালি কৰি গৈ লাষ্টত বিজেপি গৈ টিকেটটো পাই জিকি মিনিষ্টাৰ কি পঢ়া শুনা দেখাব লাগে মোৰ আগত ডিবেট কৰিবলৈ কৰা তাক মোৰ লগত যেনেকুৱা ঘটনা কথা দুটা কথা জানে মন্ত্ৰী ডাক্তৰ ৰনোজ পেগুক লেতেৰা ভাষাৰে সমালোচনা কৰি আকাশ ফুকনে ভয় ভাবি কিয় দিলে মিচিং জনগোষ্ঠীৰ এজন ঠিকাদাৰক আকাশ ফুকন ৰনোজ পেগুৰ হেনো মানুহ নহয় আকাশ ফুকন হৈছে মুখ্যমন্ত্ৰীৰ মানুহ শুনিলা গোবিন্দ ফুফুৰাই লৈ যাম চিএমৰ ঘৰত তই মোক চিনি পোৱা নাই মোৰ চিএমৰ ঘৰুৱা নিচিনা তই মোক কিবা পইচা 10,000 20,000 বিশ্বকান্ত টকা লেভেল হৈ গৈছে হা ঠিকাদাৰৰ সৈতে দৰদামত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগুৰ সন্দৰ্ভত অশালীন মন্তব্য দেৰগাঁও সমষ্টিৰ বিজেপি টিকট প্ৰত্যাশী নেতা এজন আকাশ ফুকন মন্ত্ৰী ডাক্তৰ ৰনোজ পেগুক লেতেৰা ভাষাৰে সমালোচনা কৰি আকাশ ফুকনে ভয় ভাবুকিও দিলে মিচিং জনগোষ্ঠীৰ এজন ঠিকাদাৰক আৰু তাকে লৈ এতিয়া ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই ৰেকৰ্ডিং কলটো ভালদৰে শুনক এডুকেশ্যন মিনিষ্টাৰ ভাল ঘৰ মুখত তাৰ নাম মোৰ আগত নকবি তই কি কথা মোৰ কথা কি কৈছে মই আপোনাৰ কথা এই জীৱনত আপোনাৰ কথা মই হুলোৱা নাই এইটো কথা মই কোৱা নাই কি কৈছে তই কোৱা না তোৰ দম আছে যে মাৰ গাখীৰ খাই ডাঙৰ হৈছো যদি তই কি কৈছে কচোন একো কোৱা নাই মই কৈছো মোৰ কথা ক'বলৈ হাক দিবি মই ৰনোজ পেগুৰ নেতা নহয় মোৰ নেতা ৰনোজ পেগু নহয় মোৰ নেতা হিমন্ত বিশ্ব শুনিলা গোবিন্দ ফুফুৰাই লৈ যাম চিএমৰ ঘৰত তই মোক চিনি পোৱা নাই মোৰ চিএমৰ ঘৰুৱা নিচিনা তই মোক কিবা পইচা 10,000 20,000 বিশ্বকান্ত টকা লেভেল হৈ গৈছে হা চেনা ৰনোজ পেগু কথা ক'বলৈ আহিছ মোৰ আগত তই সি ডেগাত কাম আহিছিলে নেকি খেলা ইলেকশ্যনত ৰনোজ পেগু কৈছে নি গ'লে মইতো লগ ক'ব জানে কিয় সি খেলা দিনা ষ্টেডিয়ামটো কথা আলবল বকিলে এটা কথা ক'ব ন এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাব পৰা নাই ননচেন্স মিচিঙৰ নামত জনগোষ্ঠীটোৰ নামত দালালি কৰি গৈ লাষ্টত বিজেপি গৈ টিকেটটো পাই জিকি মিনিষ্টাৰ কি পঢ়া শুনা দেখাব লাগে মোৰ আগত ডিবেট কৰিবলৈ কৰা তাক মোৰ লগত যেনেকুৱা ঘটনা কথা দুটা কথা জানে ক'বলৈ আহিছে কথা ক'ব লাগে এটা আকৌ ৰনোজ পেগু পালিগে তই গৈ এইটোৱে কৈছো মই কামটো ডিচেবিলিটি কবি তেতিয়া মোৰ এটা বেনিফিট আছে পাগল নেকি তই এইটোৱেতো কৈছো মই কামাখ্যা দিছে বুলি কৈছো নহয় মই কামাখ্যা লিখাটো আপুনি নাজানে কি বুলি ক'লি তই ৰনোজ পেগুৰ নামটো তই উলিয়াইছে মই উলিয়াইছিল নি কাগজটো পেণ্ডিং হৈ আছে বুলি কৈছো মই কাগজটো পেণ্ডিং হৈ আছিলে হেল্প কৰিছে বুলি কৈছো তই কামাখ্যা কবি যে কামাখ্যা আপোনাৰ কাৰণে মই কামটো পালো ধন্যবাদ আকাশ দাও আঁতৰি দিলে লাষ্টত আকাশ দাই গৈ পীযুষ দাক গৈ কৈছে যে পংকজ খনিক চব ভৱেন বৰালী মতে পালে নহব এইটো কাম গোবিন্দ পেগুৱে পক আকাশ দাই কৈ ওলাই আহি মোলৈ ফোন কৰিছে নিজে মই ফোন কৰিছো তোলে তই মোক পইচা দিব নালাগে 100 টকাও দিব নালাগে তই বেলেগ কামত মোক পইচা দিবি বেলেগ কিবা টেণ্ডাৰ মাৰিবি বেলেগ কাম ওলাব তই মাৰিবি মোক টেণ্ডাৰ দিবি কিন্তু তই এই দলংখনৰ কাৰণে প্ৰথম তোক মই টেণ্ডাৰ মাৰিবলৈ কোৱা মানুহটো মই ফোন কৰি পেলাই সেইটো মনত ৰাখিবি আপুনি গোটেই কথাটো শুনা নাই আপুনি নিজে ক'ব মোৰ আগত নলবি এটা কথা আকৌ কামাখ্যাই ক'ব কাইলৈ গৈ ৱাটাৰ ৰিচোৰ্চৰ কামটো সোমাবগৈ মই এইটো নাপালো এইটোতো ৰণু নামতে দি দিলে মই জিন্দগীত মই আপোনাৰ লছত মই যোৱাই নাই কিন্তু আপুনি এনেই কেলে উত্তেজিত হৈছে ন মইতো আপোনাৰ জীৱনত আপোনাৰ নাম কৈছো এইটোতো কৈছো কাগজটো পেণ্ডিং আছিলে মই আপোনাক কোৱা নাই ৰামদাক গোটেই ৰামদাক সুধি ল'বি আপুনি কাগজটো ওলোৱা নাছিলে এইটোৱে কৈছো মই ৰামদাক সুধি ল'বি ৰনোজ পেগু বাদ দিব দেৰগাঁও সমষ্টিত দুটা মানুহৰ ৰাইট আছে এতিয়া বিজেপি ফালৰ পৰা এটা হ'ল আমাৰ কামাখ্যা প্ৰসাদ থচা সেইটো 200% শুদ্ধ কথা তেওঁ এজন সাংসদ হয় তেওঁ মোৰ পৰা পইচা 20 লাখ লৈছে 15 লাখ লৈছে সেইটো বেলেগ কথা সেইটো তাৰ মোৰ কথাই কিন্তু সাংবিধানিকভাৱে আজি বিধান সংসদ ভৱনত কোন বহি আছে সিয়ে বহিছে মইতো বহি থকা নাই ন এইটো হয় গতিকে সি যিটো নিয়মত চলিবি এটা কামত মানুহ 3 কোটি টকা কাম এটা নহয় 2 কোটি 93 লাখ ইমান বহি থাকে নেকি
এইটোতো কৈছো আপুনি ভৱিষ্যত আপুনি MLA হোৱা মানুহতো যাতে উত্তেজিত নহ'ব বুলি কৈছো মই আপোনাৰ নিজৰ দাদা হিচাপে কৈছো মই এতিয়া কামাখ্যাকটো আনি সোমোৱাই দিলি কামটোত হা কষ্ট কৰিলো মই তইতো গমেই নাপালি মই কিমান পইচা খৰচ কৰি দিছো ডেকা সমষ্টি হা সেইখন দলঙৰ কাৰণে মই এতিয়াও 1 লাখ টকা 1 কোটি টকা 1 লাখ টকা খৰচ কৰিলো 12 দলং বনালো হা এতিয়া তই বিজু টাইঙল লৈ লবি তাক কাম কৰোতে তাক মহৰ হিচাপে লৈ লবি বিজু টাইঙল বুজি পালি নে সি বেচাই বহুত টকা খৰচ কৰিছে এখন দলঙৰ কাৰণে কামটো পালে দেই হ'ব আপুনি এইটো টেনচন ল'ব নালাগে নহয় পাছত তই ক্ৰেডিটটো দি দিবিচোন তেতিয়া মোৰ কামটো হৈ যাব বেলেগ এটা জেগাত মই তোক হ'ব ইমানেই ক'লো। হ'ব